প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ট্ৰেজাৰী অফিচাৰৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে ট্ৰেজাৰী অফিচাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে কি কি যোগ্যতা লাগিব তাৰ বিষয়ে মই কৈ যাম। কিমান চেলেৰি হ'ব, পৰীক্ষাত কি আহে, কেতিয়া নটিফিকেশ্যন ওলায় আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা মই জনাবলৈ চেষ্টা কৰিম। ট্ৰেজাৰী অফিচাৰক একাউণ্টছ অফিচাৰ বা ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ বুলিও কয়। ফাইনেন্স ছাৰ্ভিচৰ আণ্ডাৰত পৰে, আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ছাৰ্ভিচ বুলিও ক'ব পাৰি চমুকৈ। আৰু এই চাকৰিৰ পৰীক্ষাটো প্ৰত্যেক বছৰে বিভিন্ন সময়ত নটিফিকেশ্যন ওলায়। APSC ওলায় সাধাৰণতে। তেওঁলোকে এই পৰীক্ষাটো কণ্ডাক্ট কৰে। প্ৰথমে ৰিটেন টেষ্ট হয়। ৰিটেন টেষ্টটো যদি আপুনি ভালকৈ পাছ কৰে, ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ যদি চব অ'কে থাকে, তেতিয়া আৰু ফাইনেল মেৰিট লিষ্ট আপোনাৰ ওলাব। আৰু পিছত গৈ আপুনি ফাইনেন্স অফিচাৰ নতুবা ট্ৰেজাৰী অফিচাৰ ৰূপে চাকৰি লাভ কৰিব। সম্পূৰ্ণ ফাইনেন্সৰ কামবোৰ আৰু আপোনালোকে চাব লাগিব। আপোনাৰ ছিগনেচাৰ হ'লেহে চেলেৰি কাম হ'ব, বেলেগ ক'ৰবাত বিল পাছ হ'ব ইত্যাদি কথা। গতিকে ব'লক আৰম্ভ কৰোঁ। ঠিক এইটো সময়তে ওলাব সেইটো ক'ব নোৱাৰি, কাৰণ APSCয়ে যেতিয়া সময় সুবিধা মিলে তেতিয়াহে তেওঁলোকে ইয়াৰ নটিফিকেশ্যনটো উলিয়ায়। এতিয়া আমাৰ মূল কথালৈ আহোঁ। সেইটো হৈছে যে শিক্ষাগত অৰ্হতা কি কি লাগিব। শিক্ষাগত অৰ্হতা সাধাৰণতে গ্ৰেজুৱেশ্যন হ'লেই চলি যায়। ইয়াৰ বাহিৰে বৰ বিশেষ একো নেলাগে। গ্ৰেজুৱেশ্যন থাকিলে আপোনাৰ কাম চলি যাব। অ'কে, ইয়াত কৈ আছে চাওক, দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ এ কেণ্ডিডেট শ্বেল বি এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বাই দ্য গভৰ্ণমেণ্টছ। যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন যদি আপুনি কৰি থৈছে, তেতিয়া আপুনি এই চাকৰিৰ কাৰণে উপযুক্ত, এলিজিবল, আৰু একো নালাগে। ইমানেই, গ্ৰেজুৱেশ্যন কৰিলে হ'ল। আৰু তাৰ বাহিৰে তেওঁলোকে যি পৰীক্ষাটো পাতিব, সেই পৰীক্ষাটোত কি কি আহিব তাৰ বিষয়ে মই ক'ম। পেপাৰ 1 জেনেৰেল একাউণ্টছৰ বিষয়ে আহিব। কিতাপৰ লগত জড়িত কথাও আহিব। 3 ঘণ্টীয়া, মেক্সিমাম 150 মাৰ্ক, মিনিমাম পাছিং মাৰ্ক দিছে 80। তাৰপিছত আহিল পেপাৰ 2। পেপাৰ 2 আপোনাৰ 3 ঘণ্টীয়া হয়। ইয়াত ফাণ্ডামেণ্টেল ৰুলছ এণ্ড ছাবচিডাৰী ৰুলছ, ফাইনেন্সিয়েল ৰুলছ এণ্ড ট্ৰেজাৰী ৰুলছ উইথাউট বুকছ, এইটো আপোনালোকে পৰীক্ষা দিব লাগিব। 150 মাৰ্কছ সৰ্বাধিক, মিনিমাম পাছ মাৰ্ক 80 পালে পাছ বুলি ধৰা যাব। তাৰপিছত আহিল পেপাৰ 3। পেপাৰ 3ত বহুতো কথা ইয়াত উল্লেখ আছে। কিতাপৰ অবিহনে এই কামটো কৰিব লাগিব। কমাৰ্চিয়েল বুক কিপিং, চাৰ্টাৰ্ছ, এডভান্স একাউণ্টছ, 4th এডিশ্যন, ৰিপ্ৰিণ্ট 1955 অৰ লেটেষ্ট। গতিকে 3 ঘণ্টীয়া, 150 মাৰ্কছ মেক্সিমাম, আৰু মিনিমাম পাছ মাৰ্ক হৈছে 80। তাৰপিছত আহিল পেপাৰ 4, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড পাব্লিক ফাইনেন্স, উইথাউট বুকছ, 3 ঘণ্টীয়া আপোনাৰ সময়টো, 150 মেক্সিমাম মাৰ্ক, 80 পাছ মাৰ্ক। চিলেবাছটো ডিটেইলছত দিয়া আছে। ইয়াত কি কি কথা সোমাব সেইটো আপোনালোকে গুগলত যদি ছাৰ্চ কৰে, APSCৰ ৱেবছাইটত ছাৰ্চ কৰিলেও পাই যাব। গতিকে ইয়াৰ বিষয়ে মই বহুত ডিটেইলছত নকওঁ, বহুত ডাঙৰ আৰু বহল হয় বস্তুটো। ইয়াত দি থৈছে বাৰু। অ'কে, পৰীক্ষাটো গুৱাহাটীতে হয়, ৰিটেন পৰীক্ষাটো। ইণ্টাৰভিউটো গুৱাহাটীতে হয়, তাৰ বাহিৰে বেলেগ জেগাত নহয় সেইটো। আৰু আপোনাৰ মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি যিমান যি তথ্য থাকে, সকলো বস্তুৱে মানে আপোনালোকক বিচাৰিব তেওঁলোকে, আৰু সেইটো বস্তু আপোনালোকে দিব পাৰিব। তাৰ বাহিৰে চেলেৰি কথা ইয়াত উল্লেখ নাই, কিন্তু চেলেৰি আপোনাৰ ট্ৰেজাৰী অফিচাৰৰ হয় 40,000ৰ পৰা আৰম্ভ হয়, আৰু তাৰপিছত আপোনাৰ 1,10,000 প্লাছ হয়। আৰু HRA, DA, তাৰপিছত মেডিকেল ইনক্ৰিমেণ্ট, এইবোৰতো সময়ে সময়ে পাই থাকিব আপোনালোকে। সেইটো আৰু সময়ত গম পাই যাব যেতিয়া জব ওলায়।
তাৰপিছত মেট্ৰিকৰ যিমান যি তথ্য সকলো বিচাৰে, হাই ছেকেণ্ডেৰী বিচাৰে, গ্ৰেজুৱেশ্যনৰ বিচাৰে, এক্সপিৰিয়েঞ্চ থাকিলে এক্সপিৰিয়েঞ্চৰ বিচাৰে, কাষ্ট চাৰ্টিফিকেট বিচাৰে যদি আছে, PWD হয় যদি সেইটো বিচাৰে। আৰু যেতিয়া অনলাইন এপ্লাই কৰিব https://online.apscrecruitment.in তেতিয়া যি যি তথ্য বিচাৰে সকলো তথ্য আপোনালোকে দিব লাগিব। ইমানেই আৰু শিক্ষাগত অৰ্হতাৰ বিষয়ে কৈ দিলোঁ আৰু নাই।